সকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। এইদৰে পুনৰ এক্সাম ডেটসমূহ কেতিয়া আহিব তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে। সো কেতিয়াৰ পৰা আপোনালোকৰ এক্সাম ডেটসমূহ হ'ব, সো সকলোখিনি কথা মই আপোনালোক জনাই আহিছোঁ। আপোনালোকৰ কাৰণে এটা ডাঙৰ আপডেট আপোনালোকৰ কাৰণে আহি গ'ল। এক্সাম ডেটসমূহ কেতিয়া হ'ব তাৰ ওপৰত এটা ডাঙৰ আপডেট আহি গ'ল। সো এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব সকলোখিনি কথা আপোনালোক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR পৰীক্ষাৰ প্ৰিপাৰেশ্যনসমূহ কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, সো এইটোৱে আপোনালোকৰ কাৰণে সুযোগ সময় হয় বা এটা ভাল সময় হয়, কিয়নো এতিয়াৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। পিছত যদি আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম বুলি অপেক্ষা কৰি থাকে কিন্তু কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে চাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। সো এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াৰ আপোনালোকে বিশেষকৈ 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ A to Z এনালাইচিছ এই কোৰ্চটো এভেইলেবল পাব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগকৈ পাব। তাৰপিছত জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, অসম ৰিলেটেড ইনক্লুডিং আছে, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ছেপাৰেটকৈ লাভ কৰিব পাৰিব। তাৰপিছত কি আৰু ছাবজেক্ট পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে, আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ যিটো দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে অফাৰটো মিছ নহয়। সো এতিয়া মেইন ভিডিঅ'টো মই আপোনালোক জনাইছিলোঁ যে ADR 3.0 কিমান ভেকেঞ্চি হ'ব, 25,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব নটিফিকেশ্যনসমূহ। মই আপোনালোকক ভিডিঅ'টো থাম্বনেইল বা ভিডিঅ'টোত মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে এক্সাম ডেটসমূহ কেতিয়া হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহিছে। সো মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। বিশেষকৈ ADR 3.0 25,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, আৰু ইয়াৰ এক্সামসমূহ OMR বেছত হ'ব। আৰু ইয়াৰ যিটো এক্সাম ডেট যদি ক'বলৈ যাওঁ, আগষ্ট ছেপ্টেম্বৰ মাহত এক্সপেক্টেড এক্সাম ডেট হ'ব। সো আপোনালোকৰ হাতত সময় বেছি নাই, যিহেতু আগষ্ট ছেপ্টেম্বৰত আপোনালোকে ADR 3.0 এক্সামসমূহ হ'ব দেখিবলৈ পাব। সো তাৰ কাৰণে আপোনালোকৰ হাতত সময় বেছি নাই, এইটো সময় আপোনালোকে সময়ৰ সদব্যৱহাৰ বা সুযোগ ভালদৰে গ্ৰহণ কৰক, কিয়নো এই 2-3 মাহৰ ভিতৰত পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰপাৰ গাইডেঞ্চ লৈ A to Z আপোনালোকে পঢ়িব লাগিব, কমপ্লিট চিলেবাছ কভাৰ কৰি, তেতিয়াহে চিলেকশ্যনসমূহ পোৱাৰ বাবে এখোজ আগবাঢ়ি থাকিব। কিয়নো বহুত আগৰ পৰাই পঢ়িছে, তেখেতসকলৰ টক্কৰ দিবলৈ আপোনালোকে এতিয়াৰ পৰাই পঢ়াটোৱে 1 নম্বৰ উত্তম উপায় হয়। সো ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি, চিলেবাছ কি ইনক্লুডিং পাব, সকলোখিনি দি থোৱা আছে, কি পঢ়িব লাগিব, মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এইখিনি ছাবজেক্ট পঢ়িব লাগিব। আৰু ইম্পৰ্টেণ্ট নোটৰ ক্ষেত্ৰত অসম ৰিলেটেড বেছিকৈ আপোনালোকে কুৱেশ্যন এনচাৰ চাব, যিহেতু অসমৰে এক্সাম হয়, সেইবাবে আপোনালোকে অসম ৰিলেটেড বেছি কুৱেশ্যন দেখিবলৈ পাব। বাকী GK GSৰ কথা মই ক'লোৱে, মেথছৰ কিছুমান এনেকুৱা টপিক আছে যিখিনি টপিক পঢ়িলে আপোনালোকে বেলেগ কোনো নপঢ়াকৈ আপোনালোকে 100% উত্তীৰ্ণ হ'ব পাৰিব। সো সেই সকলোখিনি কথা ইয়াত উল্লেখি আছে। আৰু বিশেষকৈ যদি মই এক্সামৰ কথা আকৌ আপোনালোক জনাই দিব বিচাৰিছোঁ, এক্সামসমূহ আগষ্ট ছেপ্টেম্বৰ মাহত হ'ব। সো সময় বেছি নাই, সময়ৰ
ব্যৱহাৰ কৰি এতিয়াৰ পৰা পঢ়া-শুনা কৰক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে যিহেতু সময় বেছি নাই 2-3 মাহ আছে তাৰ ক্ষেত্ৰত আপোনালোকে কমপ্লিট চিলেবাছ পঢ়িহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ যিটো টিমৰ ফালৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰিলে পঢ়িব পাৰে, কিন্তু সেই কোৰ্চটো পঢ়িলে সকলোখিনি ইনক্লুডিং আছে A to Z কমপ্লিট চিলেবাছৰ পৰা আদি কৰি। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকাই হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ যিহেতু অফাৰ হয়। চ' সোনকালে গৈ বাই কৰি লওক।